আছো উজনি অসমত শিৱসাগৰ, যি নেকি একেবাৰে ধ্বংস হৈ গৈছিল গাঁওখন, আৰু সেই গাঁওখনে হৈছে নেপালী খুঁটিত। আৰু মোৰ লগত আছে ভণ্টি হৰ্ষিতা, আৰু এই হৈছে আজি জন্মদিন। বাকী ভণ্টিৰ ঘৰ আছে মোৰ ঘৰৰ ওচৰতে, অৰ্থাৎ গহপুৰত। বাকী ভণ্টি মানে কি হৈ গ'ল, সৰুৰ পৰাই আজি ভণ্টিয়ে হৰ্ষিতাই 10 বছৰত ভৰি দিলে। 9 বছৰলৈকে ঘৰতে কেক কাটি পেলাই বাৰ্থডে উদযাপন কৰিছিল। কিন্তু এই বছৰৰ ভণ্টিৰ জন্মদিনটো অলপমান বেলেগকে ভণ্টিয়ে উদযাপন কৰিবলৈ বিচাৰিলে। লগৰ সমনীয়াৰ লগত ঘৰত কেক কাটিব নিবিচাৰি যি নেকি শিৱসাগৰৰ নেপালী খুঁটি গাঁওখনত আজি আমি এই ভণ্টিৰ বাৰ্থডে উদযাপন কৰিবলৈ আহিলো। বাকী তোমাৰ মনলৈ কেনেকে আহিল যে আজি মোৰ জন্মদিন, মই সৰুৰ পৰাই 9 বছৰলৈকে কেক কাটিলো, আৰু এই বছৰত মই 10 বছৰত কেক নাকাটি মই প্ৰথমতে পাপাক ক'লো, যি নেকি বানপানী হোৱা বন্ধু বান্ধৱীৰ মাজত মোৰ 10 বছৰীয়া জন্মদিনটো উদযাপন কৰিবলৈ আহিছে। এই দিনটোত বহুত বেছি ধন্যবাদ দিব লাগিব মোৰ পাপাক, যে মোৰ আজি মনৰ আশাটো পূৰণ কৰি দিলে। আছে হৰ্ষিতাৰ দেউতাক। বাকী কেনেকে মনলৈ আহিলা বাৰু তাই? ছোৱালীয়ে ক'লে আৰু যে 9 বছৰ দিন ঘৰতে পাতি আছো, এইবাৰ উদযাপনটো বানাকান্তসকলৰ মাজতে উদযাপন কৰোঁ বুলি। তাৰপৰা সিদ্ধান্ত মৰ্মে মাকৰ সৈতে আলোচনা কৰি আৰু গুচি আহিলো। এইফালে সকলোৱে মিলি আজি জন্মদিনটো উদযাপন কৰিবলৈ আহিলো, আৰু এইফালে খিচিৰি বনি আছে, এইটো এটা টু, আৰু এইফালেও 1 কাঁহী বনি আছে। বাকী এনেকৈ সকলোৱে মিলি, বাকী এইফালে হৰ্ষিতা মাক আছে লগত, বাকী খুৰী নেমু কাটি আছে। বাকী ছোৱালীৰ জন্মদিন বানাকান্ত ৰাইজৰ লগত উদযাপন কৰিবলৈ পাই আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। আপুনি ভাবিছিলে নে বাৰু ছোৱালীৰ 10 বছৰৰ জন্মদিনটো আজি ইয়াত ইমানখিনি ৰাইজৰ মাজত উদযাপন কৰিম বুলি? ভবা নাছিলো, কিন্তু ঘপককে মানে তাই সিদ্ধান্ত মতে গুচি আহিলে। সপোন ৰাইজে মোৰ ছোৱালীজনী আশীৰ্বাদ কৰিব, তাই এজন দীৰ্ঘায়ু হয়, সুস্বাস্থ্য হয়, তাই ভাল মানুহ হয়, তাৰ বাবে সকলোৰে ওচৰত সেৱা লৈছোঁ। A few moments later. যে আমি বানাকান্ত মাজৰ পৰা ওলাই আহিলো সাহায্য দি মেলি ঘৰ অভিমুখে, অৰ্থাৎ শিৱসাগৰৰ পৰা গহপুৰ অভিমুখে যোৱা পথত চেপনৰ ৰাস্তাৰ কাষতে এইফালে ধুনীয়া এটা পদক্ষেপ দেখা পালো। মানে হয়তো আপোনালোকে এইকেইদিন দেখা পাই আছে, ৰাস্তাৰ কাষতে চৰপত হওক, চাহ হওক, নিৰামিষ ভাতৰ ব্যৱস্থা হওক, আৰু সেই ব্যৱস্থাটো কৰিছে আমাৰ দাদা এজনে। বাকী দাদা, আপোনাৰ পদক্ষেপটো বহুত বেছি ধন্যবাদ। প্ৰথমে কেতিয়াৰ পৰা এইটো কৰি আছে? ধন্যবাদ। আমাৰ প্ৰায় আজি 10 দিন মান আমাৰ এই কাৰ্যসূচী চলি আছে। দূৰণিবতীয়া যিসকল ৰাইজ আমাৰ এই বানাকান্ত অঞ্চলত সহায় সহযোগিতা আগবঢ়াব আহিছে, ঘূৰি যাওঁতে তেখেতসকলৰ যথেষ্ট কষ্ট আমি দেখা পালো। গতিকে আমি এই অঞ্চলতে চেপন দিৰৈ ঘাটত আমাৰ সকলো ৰাইজৰ প্ৰচেষ্টাত আমি এই কাৰ্যসূচী হাতত ললো, আৰু সকলোকে অকমান আমি শুশ্ৰূষা কৰিবলৈ পাই নিশ্চয় আমি সুখী হৈছো। তাৰ বাবে সকলোকে, আপোনালোকো অহাৰ বাবে আপোনালোককো আমি ধন্যবাদ দিওঁ। যেনেকৈ আমি এতিয়া গহপুৰৰ পৰা আহিছো, প্ৰায় আমি 10 ঘণ্টা বাদ আহি থকা হৈছে, তেনেকৈছো আৰু দূৰৰ পৰা আপোনালোকৰ ইয়ালৈ চাগে মানুহ আহি আছে। গোটামুখ আপোনাৰ লখিমপুৰ, অৰুণাচলৰ পৰাও আহিছে। আমি ইয়াত প্ৰায় 2-3টা বজালৈকে আমাৰ ইয়াৰ পৰা চাৰ্ভিচ দি থকা হৈছে। আপোনালোকৰ এই পদক্ষেপটো কিমান দিন হ'ল? প্ৰায় 10 দিন মান আমাৰ ইয়াত। প্ৰায় 10 দিন মান হ'ল। বাকী আপোনালোকে এদিনত কিমানজন মান ব্যক্তি খায়? কাৰণ এখন গাড়ী ৰখাই দিয়াৰ লগে লগে প্ৰায় কমকৈ 10-15 জন ব্যক্তি থাকে। 15 জন ব্যক্তি হৈ যায়। আমাৰ কালি কিমান মানুহে খাইছে আমি এইটো হিচাপ কৰা নাই। তথাপি আমাৰ কালি প্ৰায় নিৰামিষ খানাটো 1.5 কুইণ্টেল মান চাউল বনিছিলে, আৰু আজি আমি ইয়াতে প্ৰায় এতিয়ালৈকে আমাৰ 30 কেজি মান চাউল গৈ আছে, আৰু ৰাতিলৈকে কিমান যায় আমি নাজানো। যিমান মানুহে আহক, আমি তেখেতসকলক আমি শুশ্ৰূষা কৰি যাম। সম্পূৰ্ণ ফ্ৰী খুৱাই আছে দাদাহঁতে। বাকী বহুত বেছি ভাল লাগিল, কাৰণ এতিয়া পতককে আমি অচিনাকি এখন ভাতৰ হোটেল বিচাৰি পেলাই পাব মানে সক্ষম নহয়, কাৰণ ওলাই যাওঁতে ৰাতি হয়, হোটেল বন্ধ কৰি দিয়ে। সেই কাৰণে আমি তেনেকে ৰাস্তাৰ কাষতে যিটো পদক্ষেপ দাদাহঁতে কৈছে বহুত বেছি শলাগ ল'ব লাগে, কাৰণ আমি হোটেল বিচাৰি পোৱা নাছিলো, আৰু
পটককে দেখি গলো দাদাহঁতে আমাক নিজে ৰখাইছে বাৰু বাটতে ৰখাই লৈ পেলাই আমি ধুনীয়াকে খাই বৈ ললো আৰু বহুত বেছি ভাল লাগিল বাকী যিহেতু মানুহে মানুহৰ বাবে বহুত ধুনীয়া এটা পদক্ষেপ দাদাহঁতে হাতত লৈছে বহুত বেছি ভাল লাগিল বাকী আপোনালোকে যদি বান সাহায্য দিবলৈ আহে তেনেহলে ঘূৰি যোৱাতে খোৱা ব্যৱস্থাটো সম্পূৰ্ণ ফ্ৰী কোনো চিন্তা কৰিব নালাগে